Hello dear students, welcome back to the channel. এই ভিডিওটো তোমালোকৰ পাৰ্ট নম্বৰ 4 হয়। ইয়াৰ আগৰ ভিডিওলৈকে আমি ক্লাছ 10ৰ নতুন কিতাপৰ R1ৰ কুৱেশ্যন নম্বৰ 1 2 3 4 5 6 লৈকে আমি কমপ্লিট কৰিলো। ওকে, আজি আমি কুৱেশ্যন নম্বৰ 7ৰ ভেৰি ইম্পৰ্টেণ্ট। ইয়াত মই এই কিছুমান দশমিক সংখ্যা দিয়া আছে, এই দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা শিকাম। ওকে, কেনেকৈ আমি বৰ্গমূল উলিয়াব লাগে আৰু এই সংখ্যাবোৰ মই হৰণ পদ্ধতিৰে শিকাম। ওকে, ইয়াৰ আগলৈকে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে শিকি আছিলোঁ। এতিয়া আমি হৰণ পদ্ধতিৰেনো কেনেকৈ বৰ্গমূল ওলায় সেইটো শিকিম। ওকে, এইটো অকল দশমিক সংখ্যাই নহয়, যদি গোটা সংখ্যা দিয়া থাকে সেই সংখ্যাবোৰৰো আমি কি কৰিব পাৰিম, হৰণ পদ্ধতিৰে বৰ্গমূল ওলাব পাৰিম। ওকে, তো বেছি সময় আমি অপচয় কৰি নাথাকোঁ, এইবোৰ কথা চিধাই আমি কুৱেশ্যন নম্বৰ 1লৈ গুচি যাওঁ। কুৱেশ্যন নম্বৰ 7ৰ 1। ওকে, তো পাতি লওঁ মই কুৱেশ্যন নম্বৰ 7 আৰু ইয়াৰ 1 নম্বৰটো। ওকে, কি দিয়া আছে আমাক প্ৰথম সংখ্যাটো, তাৰ আগতে আমি প্ৰশ্নটো ভালকৈ পঢ়ি লওঁ। কি কৈছে, তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। ওকে, তো অংকত চবতকৈ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল প্ৰশ্নটো ভালকৈ বুজিব লাগিব। ওকে, তো তলৰ কেইটামান দশমিক সংখ্যা দিয়া আছে, সেইবোৰৰ আমি বৰ্গমূল ওলাব লাগে। তো 12.25। ওকে, 12.25। ওকে, তো ইয়াৰ আমি বৰ্গমূল উলিয়াব লাগে। তো 12.25, তো হৰণ পদ্ধতিৰে কৰিম। 12.25 যেতিয়া আমি হৰণ পদ্ধতিৰে বৰ্গমূল কৰোঁ, তেতিয়া আমি শেষৰ পৰা দুটা ভাগ কৰি আহিব লাগে। দুটা তো জুৰিয়াই আছে, জুৰিয়াই থাকিলে আমি প্ৰথমতে দুটা জুৰিয়াকৈ কৰিম। যদি বিজুৰীয়া থাকে, ছাপ'জ 1 1 2 2 5 এনেকুৱা থাকিলে হয়, তেতিয়া জুৰিয়া এইটো দুটা শেষত আহি গ'ল এটা। তো প্ৰথমতে আমি এটাক কৰিলোঁ হয়, কিন্তু এতিয়া দুটা হৈ গ'ল। তো আমি প্ৰথমতে এই দুটাক যি প্ৰক্ৰিয়া কৰিব লাগে পূৰণ হৰণ, সেইবিলাক আমি কৰিম। অ'কে, এতিয়া এই 12টো ইয়াত আমি কিমান ল'ম, কিহেৰে হৰণ কৰিম। তো ইয়াত আমি যিমান লওঁ, ধৰে ইয়াত মই 10 লওঁ, তেন্তে ইয়াতে 10 ল'ব লাগিব। যদি মই ইয়াতে 5 লওঁ, তেন্তে ইয়াতে 5 ল'ব লাগিব। যদি মই ইয়াতে 4 লওঁ, তেন্তে ইয়াতো 4 ল'ব লাগিব। অ'কে, তো এতিয়া আমি বনাব লাগে 12 বনাবলৈ হ'লে মই যদি ইয়াত 2 লওঁ, তেন্তে 2 2 4, 3 3 9। এনেকৈ যদি মই 4 লওঁ, 4 4 কি হ'ব, 16, বেছি হৈ যাব। যদি মই 3 3 লওঁ, 3 3 9, তেতিয়া হৈ যাব 12 কেইটা সৰু। তো ইয়াতো মই 3 ল'ব লাগিব, ইয়াতো 3 ল'ব লাগিব। 3 3 9। অ'কে, এতিয়া আমি কৰিম যেনেকৈ আমি হৰণ পদ্ধতিত বিয়োগ কৰোঁ, তেনেকৈ আমি বিয়োগ কৰিব লাগে। হৰণ কৰিলে যেনেকৈ বিয়োগ কৰোঁ, 12ৰ পৰা 9 গ'লে কিমান হয়, 3। অ'কে, এতিয়া এই হৰণ কৰিলে আমি চিম্পল হৰণ কৰিলে এবাৰ এটা অংক নামে, কিন্তু ইয়াত এবাৰত দুটা অংক নামিব। বৰ্গমূল ওলালে এবাৰত কেইটা অংক নামিব, দুটা অংক নামিব। অ'কে, এতিয়া এই দশমিকটো আছে, কিন্তু দশমিক থাকিলে আমি এই দুটা নামাব নোৱাৰোঁ। তো ইয়াতো আমি দশমিক দিব লাগিব, তেতিয়া আমি পাৰ হৈ যাব পাৰিম। এতিয়া এই 2 5টো নামি যাব। অ'কে, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট প্ৰচেছ। হৰণ কৰিলোঁ, তাৰপিছত বিয়োগ কৰিলোঁ। যদি দশমিক থাকে, দশমিক দি আমি নমাম। অ'কে, দশমিকটো পাৰ কৰি নমাব লাগিব, তো সেইকাৰণে এতিয়া কৰাৰ পাছত আমি এই যিহেৰে কৰিলোঁ এইটো যোগ কৰিব লাগে। 3ৰে কৰিছিলোঁ, 3টো যোগ কৰি দিওঁ। 3 3 কিমান যাব, 6। এইটো ইয়াত নিলিখিলেও হয়, ডাইৰেক্ট আমি 6 লিখিব পাৰোঁ, কিন্তু এনেকৈ লিখি দিলে অলপমান কনফিউজন নাথাকে বেছি। অ'কে, তেতিয়া ভালকৈ বুজি পাব। 6, এইটো আজটো দীঘল কৰি দিওঁ। অ'কে, এতিয়া আমি ইয়াত যদি 1 লওঁ, ইয়াতো 1, ইয়াত 2 ল'লে 2, আগৰ নিচিনাই প্ৰচেছ, ছেম প্ৰচেছ। ইয়াত 2 ল'লে ইয়াতো 2। অ'কে, কিন্তু মই দেখিলোঁ এই 325ত শেষত কি আছে, 5। তো মই জানো 5 কেতিয়া আহে শেষত, একো কৰিছে যেতিয়া 5 5 পূৰণ কৰোঁ। 5 5 পূৰণ কৰিলেহে কি হয়, 25 হ'ব, শেষত 5 আহিব। তো 5 থকা সংখ্যা হ'ব লাগিব। তো মোৰ আইডিয়া আহিছে যে মই 5 ল'ব লাগিব বুলি। অ'কে, ইয়াত 65 হ'ব, ইয়াত 5 হ'ব। তো এইটো মই পূৰণ কৰি চাওঁ, 65 আৰু 5। 5 5 গুণ 25, হাতত গ'ল 2। 5 6 গুণ 30, 2 32, 325 হৈ আছে, মানে মিলি গ'ল 325। খতম। তো আমাৰ কিমান পালোঁ, 3.5। তো ইয়াত আমি বৰ্গমূল ওলাব লাগিছে। বৰ্গমূল মানে ৰুট 12.25। তো এইটো হৈ যাব আমাৰ 3.5। তো এইটো হ'ব আমাৰ ইয়াৰ উত্তৰ। অ'কে, ভেৰি ইজি। যদি বুজি পোৱা বহুত ইজি লাগিব, যদি বুজি নোপোৱা বহুত টান লাগিব। অ'কে, তো ভালকৈ ধ্যান দি চাবা, আৰু স্কুলতো ক্লাছবোৰ অলপ ধ্যান দি চাবা, মানে অলপ বেছিকৈ ধ্যান দিবা। অ'কে,
এতিয়া 2 নম্বৰ প্ৰশ্নটো 24.01 তো 24.01 আমি ইয়াৰ বৰ্গমূল ওলাব লাগে তো এইটোৱে হৰণ পদ্ধতি কৰিম 24.01 তো দুটা প্ৰথমতে 24 কৰিব লাগিব 5 5 গুণ 25 বেছি হৈ যাব তো 4 ল'ব লাগিব 4 4 গুণ 16 ওকে 5 5 গুণ কৰিলে 25 হ'ব বেছি হৈ যাব ওকে তো আমি 4 ৰে কৰিব লাগিব তো ইয়াটো 4 ইয়াটো 4 4 4 গুণ 16 ওকে এইটো কৰাৰ পাছত আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে হয়নে 4 4 গুণ 16 ওকে এইটো কৰাৰ পাছত আমি কি কৰিব লাগে বিয়োগ তো 24 ৰ পৰা 16 গলে কিমান হ'ব 8 বা ইফালে 14 ৰ পৰা 6 গলে 8 হৈ গ'ল ওকে ধাৰ লৈ কৰিলে এটা এইটো 4 4 কৰিলো 4 টো আমি ইয়াত যোগ কৰি দিম 4 4 কিমান হ'ব 8 এতিয়া এটো বিয়োগ কৰিলো এটা এইখিনি নমাবও লাগিব নমৰ কাৰণে কিন্তু আমি দশমিক পাৰ হৈ যাব লাগিব তো আমি দশমিক দিম আৰু এবাৰত কেইটা নামে দুটা নামে 1 ওকে কিমান হৈ গ'ল 801 তো 801 হল এতিয়া যদি মই ইয়াত 1 লওঁ ইয়াতো 1 ল'ব লাগিব 81 গুণ 81 হে হ'ব মিলিব নে নিমিলিব তো আৰু কি পূৰণ কৰিলে লাষ্টত 1 আহে আমি জানো 2 পূৰণ কৰিলে নহব 2 গুণ 4 3 3 গুণ 9 4 4 16 পাই এনেকে 9 9 পূৰণ কৰিলে 9 9 গুণ 81 হয় তো লাষ্টত 1 আহি আছে তো এটো লাষ্টত 1 থকা সংখ্যা আছে মোক আইডিয়া আহিছে যে 9 পূৰণ কৰিব লাগিব চাগে 9 9 বহাব লাগিব চাগে তো মই 9 বহালে 89 হ'ব আৰু ওপৰটো 9 বহাম হয়নে তো 89 পূৰণ 9 হ'ব তো 9 9 গুণ 81 এক হাতত গ'ল 8 আকৌ 9 8 গুণ 72 8 80 72 8 80 তো 801 মিলি আছে তো 89 ইয়াতো বহাম মই 9 তো হৈ যাব 801 ওকে তো কিমান হৈ গ'ল আমাৰ 4.9 তো 24.01 মানে কিমান লিখিব পাৰো আমি 4.9 তো 24.01 ৰ বৰ্গমূল হৈ যাব আমাৰ 4.9 ওকে ইজি এটা আমি কৰিম 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নত আমাক কি কৈছে 146.41 তো এটা কৰিম 146.41 ওকে এতিয়া 146.41 পাতিলো এইটো দুটা থাকি গ'ল শেষত এটা তো প্ৰথমতে আমি এই এটাটো কৰিব লাগিব এটা এককটো একেৰে যাব 1 গুণ 1 সিম্পল আছে এটো বিয়োগ কৰিলে 0 আহিব কাম নাই তাৰ পিছত দুটা নামাব লাগিব তো দুটা নামালো 46 একেৰে কৰিছিলো 1 টো যোগ কৰি দিও 1 1 যোগ কৰিলে 2 হৈ গ'ল ওকে তো ইয়াত 1 ললে ইয়াতো 21 গুণ 21 তো ইয়াত 2 ললে তাতো 2 তো 22 হ'ব 2 ললে 22 দুগুণ কিমান হ'ব 44 আমাৰ আছে 46 তো মিলি আছে তো দুবাৰ লম 22 দুগুণ 44 আকৌ সেম প্ৰসেস বিয়োগ কৰিম 46 ৰ পৰা 44 গলে 2 এটা আকৌ দুটা নামিব কিন্তু দুটা নামাব হলে দশমিকটো পাৰ হৈ যাব লাগিব তো আমি দশমিক দিব লাগিব তেতিয়া ইয়াত আহি যাব 41 আকৌ কিহেৰে হৰণ কৰিছিল আমি পূৰণ কি কৰিছিল 2 এৰে কৰিছিল তো এই 2 টো আকৌ যোগ হ'ব যেৰে পূৰণ কৰি তো যোগ হ'ব তো এটো যোগ হলে কিবা 22 দুগুণ কিমান 24 তো ইয়াৰ পিছত ল'ব লাগিব এতিয়া আমি তো ইয়াত 1 ললে ইয়াতো 1 তো 241 গুণ এইটো 241 মিলি আছে তো কিমান হৈ গ'ল আমাৰ आंसर 12.1 তো এটো হ'ব 12.1 এটো হৈ গ'ল আমাৰ ইয়াৰ root over 146.41 or বর্গমূল ওকে 146.41 or বর্গমূল তো এটো ইয়াৰ आंसर হৈ গ'ল 3 নম্বৰ হৈ গ'ল এতিয়া আমি সাম 4 নম্বৰটো 4 নম্বৰত দিয়া আছে 102.01 102.01 এটোৰ আমি বৰ্গমূল ল'ব লাগে কেনেকৈ উলাম এটো আকৌ হৰণ পদ্ধতি 102.01 কেৰে যাব ওকে যাৱাৰ আগত আমি ভাগ কৰি ল'ব লাগিব দুটা এটা তো প্ৰথমতে আমি একক কৰিব লাগিব 1 গুণ 1 ইয়াৰ পিছত আমি বিয়োগ কৰিব লাগে বিয়োগ কৰিলে 0 আহিব তো ওপৰৰ পৰা দুটা নামাব লাগিব 0 2 নামালো এতিয়া এই 1 টো আমি যোগ কৰিম 1 1 যোগ হলে 2 এতিয়া হৈ গ'ল আমাৰ মেইন কথাটো এতিয়া আহি গ'ল 02 হয়নে এটা এই 0 টুক যাবনে হৰণ না যাব কাৰণ ইয়াত মই 1 লোৱাৰ লগে লগে 21 হ'ব আটাইতকৈ সৰু সংখ্যা একে ল'ব পাৰো ইয়াতো 1 ল'ব লাগিব তো 21 গুণ 21 হ'ব তো এটো সৰু হৈ গ'ল ওপৰটো 2 আছে তো এনেকৈ নগলে আমি 0 বাৰ কৰিব লাগিব 0 বাৰ
এইটো 0 বাৰ মানে একবাৰতো হৰণ কৰিবই লাগিব কাৰণ আমি এবাৰ দুটাহে নাম পাৰোঁ 4টাটো নাম নোৱাৰোঁ তো এবাৰ হৰণ কৰিবই লাগিব তাৰপিছতহে আমি নাম পাৰিম তো 0 বাৰ কৰিলে এইটো 0 হৈ গ'ল ওকে তো এইটো বিয়োগ কৰিলে আহিব 2 এটা আমি ওপৰৰ পৰা দুটা নামাব পাৰিম কিন্তু দশমিক পাৰ হৈ যাব লাগিব দশমিক দিম তেতিয়া ইয়াত 0 1 তো ইয়াত 0 কৰিছিলোঁ এইটো 0 0 যোগ কৰিলে কিমান হ'ব 20 হ'ব ইজি এতিয়া ইয়াত 201 দেখিছোঁ তো ইয়াত 1 লৈ ল'ম 201 1 গুণ ইয়াতো 1 ল'ম তো 201 হৈ গ'ল কিমান হৈ গ'ল 0 তো কিমান পালোঁ 10.1 তো 10.1 তো এইটো হ'ব আমাৰ এনসাৰ ওকে তো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 7 দশমিক সংখ্যাৰ বৰ্গমূল ওলোৱা নিয়ম আৰু বেলেগ নিয়মো ওলাব পাৰোঁ আমি দশমিকবোৰ উঠাই তলত শূন্য থকা সংখ্যা লিখিব পাৰোঁ কটাকটি কৰিব পাৰোঁ বা উৎপাদক পদ্ধতি যিবিলাক আছিল আগত আমি কৰিছিলোঁ কুৱেশ্যন নম্বৰ 4ত কৰিছিলোঁ নেকি হয়নে তেনেকৈ আমি ওলাব পাৰিম কিন্তু এই নিয়মটো তোমালোকে জানিব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকৰ ক্লাছ 9তো আছিল অলপ 1.1ত আছিল নেকি মই পাহৰি গ'লোঁ তোমালোকৰ আছিল √2ৰ অনুমানিক মান ওলোৱা বুলি আছিল 2.4 লৈ হয়নে তো এই √2ৰ অনুমানিক মান তোমালোকে যেনেকৈ ওলাইছিলে সেইটোৱে পদ্ধতি এইটো হয় তো এই নিয়মটো তোমালোকে জানিব লাগে ওকে সো আজিৰ ভিডিঅ'ৰ কাৰণে ইমানে ইয়াৰ নেক্সট ভিডিঅ'ত আমি এই 8 নম্বৰৰ কেইটামান MCQ থাকি গ'ল MCQখিনি কৰিম নহয় এতিয়াই কৰি দিওঁ এই ভিডিঅ'তে শেষ কৰি দিওঁ ৰ'বা 8 নম্বৰ প্ৰশ্নটো কি হৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ যিটো অযুগ্ম সংখ্যা হয় সেইটো অযুগ্ম সংখ্যাৰ বৰ্গ তো 2 নম্বৰ প্ৰশ্নটো MCQ হে হয় 169 অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা হয় তলৰ কোনটো এককৰ স্থানত 1 থাকিব তো এককৰ স্থানটো চালে এইটো 9 9 গুণ 81 তো 1 হ'ব এইটো হ'ব आंसर এইটো 4 আছে শেষত এককৰ স্থানত 4 4 16 6 হ'ব নহ'ব এইটো 8 8 গুণ 64 4 হ'ব শেষত নহ'ব 0 থাকিলে 0 হ'ব নহ'ব হয়নে সি নম্বৰটো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা আছে তো যেটো সৰু সংখ্যা আছে তাৰ দুগুণ তো 18 ৰ দুগুণ কিমান হ'ব 8 দুগুণ 16 36 ওকে তো এই যেটো সি নম্বৰ প্ৰশ্নটো তোমালোকৰ ইয়াত এইটো আহে এইটো 6 নম্বৰ প্ৰশ্ন n ৰ বৰ্গ আৰু n+1 n মানে ভাবি লোৱা 18 n+1 মানে একবাৰ আহি দিব লাগে 19 তো বৰ্গ মানে স্কয়াৰ আছে দুটা 18 স্কয়াৰ 9 স্কয়াৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে মানে যেটো সৰু সংখ্যা তাৰ লগত 2 পূৰণ কৰি দিব লাগে ওকে তো এইটো আহে তোমালোকৰ কি আহে পৰীক্ষা আহিলে এনেকুৱা থাকিব n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা n লিখা থাকিব 2n লিখা থাকিব 2n+1 লিখা থাকিব 2n স্কয়াৰ লিখা থাকিব কোনটো आंसर শুদ্ধ হ'ব এইটো 2n টো ওকে এনেকুৱা MCQ আহিব তো ধ্যান দি ল'বা তো আমাৰ 8 নম্বৰ প্ৰশ্নৰ आंसर হ'ব 2 বি 8 নম্বৰ বি হ'ব প্ৰথমটো সি হ'ব আমাৰ 36 ওকে সো আজি ভিডিঅ'ৰ কাৰণে ইমানে